মোৰ ইয়াৰ ডাঙৰ ল'ৰা ক্ৰিকেট খেলিবলৈ আহিছে কোচিং চেণ্টাৰলৈ আমি ইয়াত লৈ আহি আছোঁ। সৰু ল'ৰাও গৈ আছে আগে আগে, ডাঙৰ ল'ৰাও গৈ আছে। আমি ইয়াত খেলপথাৰৰ ভিতৰত সোমাইছোঁ আৰু মই প্ৰথমতে তাক মানে শিকাই বুজাই দিছোঁ কি কৰি থাকিবা। সৰু ল'ৰাটো দেখিছেই কিমান দুষ্ট হৈ লাঠিডালতে ওপৰত ওলমি আছে কেনেকৈ, কিবা কাৰণে যদি সোমাই যায় কি হ'ব, একদম বিৰাট দুষ্ট। এয়া ডাঙৰ ল'ৰা খেলপথাৰলৈ গৈছে আৰু আমি তাক শিকাই বুজাই কেনেকৈ আহিব লাগিব এইবোৰ বুজাই কৰি দিছোঁ। সি দৌৰি আছে, ভালো লাগিছে দেখিবলৈ। চাই পেলাই অকণমান সময় ৰখি দিলোঁ। আহি পেলাই আমি ইয়াত খানাপাৰাৰ ওচৰত ৰেচম উদ্যোগৰ ইয়ালৈ আহিছোঁ বন্ধু এজনৰ ঘৰলৈ আহি আছোঁ। সৰু ল'ৰা কিন্তু আগতেই টিক টিক টিককৈ গৈ আছে। সেয়া প্ৰাকৃতিক পৰিৱেশবোৰ ইমান ধুনীয়া লাগিছে, বৰ ভাল লাগিছে গৈ মানে সন্ধিয়া আবেলি হৈছে আৰু আমাৰ তেতিয়া বন্ধুজনৰ ঘৰ পামহি। কিন্তু পৰিৱেশটো ভাল লগাৰ কাৰণে মই ভাবিছোঁ পৰিৱেশটো আপোনালোককো দেখুৱাওঁ। ইমান ধুনীয়া গছবোৰ দেখিবলৈও ভাল লাগিছে, সময়টোও বৰ ধুনীয়া হৈছে। আবেলি হৈ গৈছে যে ল'ৰাক থৈ পেলাই আহিছোঁ। তাৰপিছত এয়া সৰু ল'ৰা সেয়া জঁপিয়াই আছে খালি। এয়া প্ৰাকৃতিক পৰিৱেশ, ওপৰৰ আকাশখনো দেখিবলৈ বৰ ভাল লাগিছে, ৰাস্তাটোও ইমান ধুনীয়া। এয়া আমি আহি পেলাই এতিয়া বন্ধু ঘৰ পামহি আৰু এয়া মুনুও আহিছে।